তো বন্ধুসকল আপোনালোকৰ লগত ৰেচন কাৰ্ড আছে নেকি? যদি বন্ধুসকল আপোনালোকৰ লগত ৰেচন কাৰ্ড আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল চৰকাৰে 3খনকৈ নতুন আঁচনি মুকলি কৰিছে। তো বৰ্তমান অনলাইন এপ্লাই আপোনালোকৰ চলি আছে। যদি বন্ধুসকল আপোনালোকে এই আঁচনিখনৰ কাৰণে আপোনালোকে এপ্লাই কৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে সেই আঁচনিৰ পৰা কেনেধৰণে আপোনালোকে কিমান টকা লাভ কৰিব আজি তাৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো এতিয়া বন্ধুসকল প্ৰথমখন আঁচনিৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। তো প্ৰথম আঁচনিখন হ'ল যোনখন নেকি এতিয়া নতুনকৈ এপ্লাই বৰ্তমান চলি আছে। তো সেই আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা। তো আপোনালোক যিসকল লোকে এতিয়ালৈকে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আপোনালোকে ফ্ৰী চৰকাৰী ঘৰ আপোনালোকে লাভ কৰা নাই তো বন্ধুসকল সেইসকল লোকে আপোনালোকে অতি সোনকালে আপোনালোকে এপ্লাই কৰক। বৰ্তমান আমাৰ চৰকাৰে এই আপোনালোকৰ পৰ্টেলটো মুকলি কৰিছে। তো আপোনাৰ অনলাইন এপ্লাই আপোনালোকে আৰম্ভ কৰিছে। তো বন্ধুসকল আপোনালোকে যদি এইবাৰ সেই চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰে তো বন্ধুসকল আপোনালোকে এইবাৰ সেই চৰকাৰী ঘৰৰ লগত আপোনালোকে ফ্ৰীকৈ আপোনালোকে গেছ চিলিণ্ডাৰ আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আগতে আপোনালোকে জানে যে আপোনালোকে সেই চৰকাৰী ঘৰৰ লগত আপোনাৰ টকাহে অকল লাভ কৰে, চৰকাৰী ঘৰটোহে আপোনালোকে লাভ কৰে। তো তাৰ লগত আপোনালোকে একো আপোনাক সুবিধা দিয়া নহয়। তো বন্ধুসকল এইবাৰ আপোনালোকে নতুনকৈ আপডেট আনিছে চৰকাৰে। তো আপোনালোক প্ৰতি ঘৰতে আপোনালোকে চৰকাৰী ঘৰৰ উপৰিও আপোনালোকে এটাকৈ আপোনালোকক গেছ চিলিণ্ডাৰ আপোনালোকক প্ৰদান কৰিব, অৰ্থাৎ আপোনালোকে গেছ লাভ কৰিব। তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে এপ্লাই কৰক। কিন্তু বন্ধুসকল আপোনালোকৰ লগত সেই ৰেচন কাৰ্ডখন থাকিব লাগিব। তো তেতিয়াহে বন্ধুসকল আপোনালোকে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল এতিয়া আপোনালোকক জনাই আছোঁ আপোনালোকে কেনেধৰণে আপোনালোকে সেই চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে অনলাইনতো আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ ওচৰৰ যিকোনো CSC চেণ্টাৰৰ পৰা আপোনালোকে সেই অনলাইন আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে বিচাৰে যে আপোনালোকে অফলাইন আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ গাঁৱৰ পঞ্চায়তত আপোনালোকে সেই ফৰ্মবোৰ পাই যাব। বৰ্তমান বিতৰণ কৰি আছে, আপোনালোকে খবৰ কৰিব। তো তাৰ পৰা বন্ধুসকল আপোনালোকে ফৰ্মবোৰ লৈ আপোনালোকে সেই ফৰ্মখিনি আপোনালোকে ফিল আপ কৰি আপোনালোকে সেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে অফলাইন আপোনালোকে এপ্লাই কৰিব বিচাৰে। তো এতিয়া বন্ধুসকল আপোনালোকক মই 2 নম্বৰ আঁচনিখনৰ বিষয়ে ক'বলৈ গৈ আছোঁ। তো যোনখন নেকি আঁচনি হৈছে অৰুণোদয় আঁচনি। তো বন্ধুসকল আমাৰ অসম চৰকাৰৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0 মুকলি কৰিছে, অৰ্থাৎ অনলাইন এপ্লাই আপোনালোকৰ আৰম্ভ কৰিছে, প্ৰক্ৰিয়া চালু কৰিছে। তো যিসকল লোকে এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকে এপ্লাই কৰা নাই আৰু যিসকলে আপোনালোকে লাভ কৰা নাই তো সেইসকলে অতি সোনকালে আপোনালোকে এপ্লাই কৰক। তো অকল আপোনালোকৰ লগত ৰেচন কাৰ্ডখন থাকিব লাগিব। তো এতিয়া বন্ধুসকল আপোনালোকে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব মই আপোনালোকক জনাই আছোঁ। আপোনালোকে যিকোনো অনলাইনৰ দোকানৰ পৰা আপোনালোকৰ ওচৰৰ যিকোনো আপোনালোকে CSC চেণ্টাৰৰ পৰা আপোনালোকে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো অৰুণোদয় আঁচনি 3.0 কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াৰে লগত আৰু এখন নতুনকৈ আপোনাৰ আঁচনি আপোনালোকে মুকলি কৰিছে, অৰ্থাৎ অনলাইন এপ্লাই আৰম্ভ কৰি আছে। তো বন্ধুসকল সেইটো হৈছে ফ্ৰী টয়লেটৰ ওপৰত। তো আপোনালোক যিসকল লোকে আপোনালোকে যদি ফ্ৰী টয়লেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে তো সেইসকলে আপোনালোকে অনলাইনত আপোনালোকে এই ফ্ৰী টয়লেটৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বৰ্তমান ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈ আছে। তো আপোনালোকে যিকোনো আপোনালোকে CSC চেণ্টাৰ বা আপোনালোকে অনলাইনৰ দোকানত গৈ আপোনালোকে ইয়াৰ ওপৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে এপ্লাই কৰে, যদি আপোনালোকে চৰকাৰে এতিয়া কিমানটো টকা আপোনালোকে লাভ কৰিব যদি আপোনালোকে ফ্ৰী চৰকাৰী টয়লেটৰ কাৰণে আপোনালোকে এপ্লাই কৰে তো বন্ধুসকল আপোনালোকে 18,000 টকা আপোনালোকে লাভ কৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে 3খন আঁচনি অনলাইন বৰ্তমান চলি আছে। তো আপোনালোকে দেৰি নকৰিব। তো আপোনালোকে যিকোনো অনলাইনৰ দোকানত গৈ আপোনালোকে এই আঁচনিৰ কাৰণে আপোনালোকে CSC চেণ্টাৰ বা অনলাইন দোকানত গৈ আপোনালোকে এই আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। তো বন্ধুসকল আপোনালোকে দেৰি নকৰিব যদি আপোনালোকৰ লগত ৰেচন কাৰ্ডখন আছে। আৰু বন্ধুসকল আপোনালোকে এনেধৰণৰ যদি আপডেট খবৰ লাভ কৰিব বিচাৰে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।